নমস্কাৰ, ডিমৰবাসী ৰাইজ। মই সঞ্জিত কান্তি। মই আজি চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত 10 বছৰে হ'ল। কিছুমান মানুহে ফেচবুকত পোষ্ট কৰি আছে যে মামাই নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি দি আছে, বহুত ভাল কাম কৰিছে। ঠিক আছে, দিছে, ভাল কথা। কিন্তু মামাই কি নিজৰ পকেটৰ পৰা দিছে নেকি? লোন লৈ আঁচনিবোৰ দি আছে, সেইবিলাকতো ভাল কৰা নাই। যদি চৰকাৰৰ নিজাববীয়াকৈ জমাপঞ্জী থাকিলে হয়, তেতিয়া আঁচনিবোৰ দিলে তেতিয়া ভাল হ'লে হয়। লোন লৈ যি আঁচনি বিলাই আছে, চৰকাৰখন বাৰু পিছত গৈ বেলেগ চৰকাৰ আহিব, তেতিয়া কি হ'ব? সেই একেদৰেই চলি থাকিব। সিহঁতে লোন ল'ব, সিহঁতে এই আঁচনিবোৰ দি থাকিব। ভৱিষ্যতে কাৰ ক্ষতি হ'ব? সেইটো সাধাৰণ জনতাৰে হ'ব। যিসকলে পাই আছে, ফূৰ্তি কৰি আছে, হঠাৎ শেষ কৰি দি আছে, কিন্তু ভৱিষ্যতে কি হ'ব সেইটোৰে চিন্তা। মামাক মই ভাল পালোঁ হয়, যদিহে কিছুমান কাম কৰিলে হয়। আজিলৈকে বিফল হৈ আছে। পোনপ্ৰথমে জুবিন দাক ন্যায় দিব নোৱাৰিলে। ইমান মাহ হৈছে, আৰু ইমান মাহ হৈ গ'ল, জুবিন ক্ষেত্ৰখন ভালদৰে গঢ়িব নোৱাৰিলে। আজিলৈকে বস্তুৰ দাম বৃদ্ধি পাই আছে, কমা নাই। মই আজি ফাৰ্মাচীত কাম কৰা 10 বছৰেই হ'ল। যি মেডিচিন 300 টকাত আছিল, আজি 1000-1500 টকা হৈ গৈছে। সাধাৰণ জনতাই 500 টকা হাজিৰা কৰি মেডিচিন খাবনে? এই চৰকাৰখনে যদি ঋণ মাৰিবৰ বাবে দিনক দিনে বস্তুৰ দামটো বৃদ্ধি কৰিবই, যদিহে এই চৰকাৰ আহে। সাধাৰণ জনতা 500 টকা হাজিৰা কৰি চলিবনে? ঘৰ এখন চলাব পাৰিব? খাবনে? জমা কৰিবনে? মেডিচিন কিনিব? সাধাৰণ জনতা চলিবৰ কাৰণে অসুবিধা হৈ পৰিছে। আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে এষাৰ কথাই ক'ব বিচাৰোঁ। বাগানত কাম কৰি 280 টকা পায়। 500 টকা হাজিৰা কৰি চলিব পৰা নাই, আৰু 280 টকা কাম কৰি কি চলিব? ভাবি লওকচোন। মাটিৰ পাট্টা দিছে, ঠিক আছে, ভাল কথা। কিন্তু ইমান বছৰে দিব নোৱাৰিলে, এই বছৰৰ শেষতহে, ইলেকশ্যনৰ আগত, তেতিয়াহে দিব পাৰিলে। চৰকাৰে কি ভাবিকে দিছে, চৰকাৰে জানে। যদি 5 বছৰত আৰু এবাৰ চান্স পায়, তেনেহ'লে দুলু চাহ বাগিচা যেনেকৈ উচ্ছেদ কৰিছিল, মোৰ মতে ভাবি আছোঁ তেনেকুৱা আৰু বাগিচা উচ্ছেদ কৰিব, তেনেকুৱা অনুভৱ হৈ আছে। যদি চাহ বাগান উচ্ছেদ কৰে, তেনেহ'লে আমাৰ